ছাত্ৰ-ছাত্ৰীসকল আমি আজি ক্লাছ 10 ৰ 2.2 এক্সাৰসাইজৰ একদম বৰ দৰকাৰী তিনিটা অংক কৰিবলৈ আগবাঢ়িছো দেই। ইয়াৰ আগত মই আগৰ ইম্পৰ্টেণ্ট অংককেইটা দিছিলোঁ। আজি লাষ্ট যিকেইটা ইম্পৰ্টেণ্ট অংক আছে সেইকেইটা মই কৰিবলৈ আগবাঢ়িছো। 14, 15 আৰু 16 পৰীক্ষাত এই তিনিটাৰ ভিতৰত এটা অংক পাবাই। সেইকাৰণে অকণমান মনোযোগ দিবা দেই। আমি ইয়াৰ আগতে দ্বিঘাত ৰাশিৰ বিষয়ে পঢ়ি আছিলোঁ ন। দ্বিঘাত ৰাশি বিলাকক সাধাৰণতে আমি কিহেৰে এক্সপ্ৰেছ কৰিছিলোঁ? ax² + bx + c ৰে এক্সপ্ৰেছন কৰিছিলোঁ। আৰু ইয়াৰ মূল দুটা কি বুলি কৈছিলোঁ? আলফা বিটা যদি হয় আৰু মূল দুটাৰ যোগফল কি আছিলে? -b/a আৰু মূল দুটাৰ পূৰণফল কি আছিলে? c/a হয়নে বাৰু? এইখিনিলৈকে আমি শিকি আহিছিলোঁ। এতিয়া আমাক কি কৈছে? এই সমীকৰণটোৰ এই দ্বিঘাত ৰাশিটোৰ মূল দুটাৰ যোগফল আৰু মূল দুটাৰ পূৰণফল কি বুলি কৈছে? সমান বুলি কৈছে। মূল দুটাৰ যোগফল আৰু মূল দুটাৰ পূৰণফল যদি সমান হয় তেন্তে আমাক কি উলিয়াব লাগে? k ৰ মান উলিয়াব লাগে। আমি কেনেকৈ কৰিম চোৱা। এই সমীকৰণটোত আমাৰ কি কি থাকিব? a ৰ মান হ'ব k, b ৰ মান হ'ব 2, c ৰ মান হ'ব 3k। হয়নে বাৰু? x² সহগ k a, x সহগ 2 b আৰু ধ্ৰুৱৰ ৰাশিটো 3k হ'ল c। এতেকে ইয়াৰ যদি মূল দুটা আলফা আৰু বিটা হয়, যদি মূল ইয়াৰ মূল দুটা আলফা আৰু বিটা হয় তেন্তে কি হ'ব? আলফা প্লাস বিটা মান কিমান হ'ব? আলফা প্লাস বিটা ইকুয়াল কিমান হ'ব? আমি জানো -b/a মানে কি? b ঠাইত আছে b -b/a নহয় নে বাৰু? -b/a তাৰ মানে কি হ'ব? -2/k। আৰু আলফা বিটা মান কিমান হ'ব? c/a নহয় নে? আলফা বিটা মান কি হয়? c/a। c মান কিমান? 3k/k। এই k কাটা গ'ল কি? 3। কিন্তু আমাক আৰু এটা কথা কৈছে যে মূল দুটাৰ যোগফল আৰু মূল দুটাৰ পূৰণফল সমান। এতিয়া প্ৰশ্নমতে মূল দুটাৰ যোগফল আৰু মূল দুটাৰ যদি পূৰণফল সমান হয় তেন্তে আমি কি লিখিব পাৰিম? -2/k = 3। আৰু যদি ক্ৰছ মাল্টিপল কৰি দিওঁ তে 3k = কিমান হ'ব? -2k হ'ব -2/3। এইটো হ'ব তোমালোকৰ একদম মোষ্ট ইম্পৰ্টেণ্ট অংক। ই আহিবই পাৰে। হা, তাৰপিছত আমি ইয়াৰ পিছৰ অংকটো যাওঁ। 15 নম্বৰ অংকটো কি কৈছিলে? 15 নম্বৰ অংকটো চোৱাচোন। যদি fx = x² - 5x - 4 হয়, যদি fx = x² - 5x + 4 হয় তে 1/α + 1/β - twice alpha beta মান উলিয়াব লাগে। মানে এ দিয়া আছে কি? 15 নম্বৰ অংকত দিয়া আছে কি? দিয়া আছে fx = x² - 5x + 4 ইয়াৰ মূল দুটা কি কৈছে? আলফা, বিটা। ইয়াৰ মূল দুটা কি কৈছে? আলফা, বিটা। আমি এতিয়া কি উলিয়াব লাগে? আমি উলিয়াব লাগে কি? 1/α + 1/β - twice alpha beta মান উলিয়াব লাগে। আমি ইয়াৰ এই সমীকৰণটো যদি মূল সমীকৰণটো এইটো হয়, ইয়াৰ মূল দুটা যদি আলফা বিটা হয় তে ইয়াত আমি কি লিখিব পাৰোঁ? ইয়াত a = কি লিখিব পাৰোঁ? 1, b = কি লিখিব পাৰোঁ? -5, c = কি লিখিব পাৰোঁ? 4। আৰু আলফা প্লাস বিটা মান কি লিখিব পাৰোঁ? আলফা প্লাস বিটা মানে -b/a। দ্যাট মিন্স কি লিখিব পাৰিম? -5/1। আৰু আলফা বিটা মান কি লিখিব পাৰিম? c/a অৰ্থাৎ 4/1। তাৰ মানে এটো হ'ব -5, এটো হ'ব 4। আলফা প্লাস বিটা মান কি পালো? -5 আৰু আলফা বিটা মান পালো 4। এটি এই অংকটো আমি আমাক যেটো কৰিব দিছে এইখিনি আমি কি কৰিব পাৰো? এটা কমন লসাগু ল'ব পাৰো আলফা বিটা। আলফা আৰু বিটাৰ লসাগু আলফা বিটা।
আলফা এখন গ'লে বিটা বাৰ গ'ল বিটা গ'ল বিটা প্লাস বিটা এখন গ'লে আলফা বাৰ গ'ল আলফা মাইনাস টুৱাইস আলফা বিটা এতিয়া চোৱা আমি আলফা প্লাস বিটা বা বিটা প্লাস আলফা দুটা কথা একেটাই তে ইয়াৰ মানটো আমি কি লিখিব পাৰিম -5 আলফা বিটাৰ মান কিমান 4 minus twice alpha beta মান কিমান 4 এটা যদি আমি লসাগু লওঁ 4 4 আছে গুণ কৰি এবাৰ 5 গুণ 5 দিও 4 গুণ 8 আৰু ইয়াৰ পৰা কি আছে এটা একে হন কৰিলো 4 বাৰ ইয়াৰ আছে 8 4 গুণ 32 মানে বাৰু -5 4 মানে কি বলেছে কি বল x স্কয়ার -5 plus 4 কোনো ভুলবা নাই ন আলফা প্লাস মাইনাস b বাই a মাইনাস ও এই কিনিতে মাইনাস b বাই a এই তো ইয়াওটা মাইনাস হবে মাইনাস b বাই a এটা প্লাস হবে এটা প্লাস হবে দ্যাট মিন্স এটা প্লাস হবে এটা প্লাস হবে ওকে তার মানে 4 32 ৰ 5 গলে -28 ওকে এইটো এটা কল কৰো এইকিটা মোৰ ভুল হৈ আছিল -b এই মাইনাস টো দিয়া আছিল যাৰ কাৰণে ই মাইনাস হৈ আছিল ওকে এটা প্লাস দেখাই দিলো এইটো হ'ল তোমালোকৰ 15 নম্বৰ বুলি স্টাৰ মাৰিবা দে এইটো আহিব পাৰে তাৰ পিছত 16 নম্বৰ চোৱা 16 নম্বৰ কি আছে চোৱাচোন কোনোবা ত্ৰিঘাত ৰাখি মূলকেইটাৰ যোগফল আৰু এজোৰ এজোৰকৈ মূলকেইটাৰ যোগফল আৰু মূল তিনিটা পূৰণফলৰ মান দিছে আমি নিশ্চয় জানো যে যদি এটা ত্ৰিঘাত সমীকৰণ হয় ত্ৰিঘাত ৰাশি হয় ত্ৰিঘাতৰ সমীকৰণটো আইডিয়েল সমীকৰণটো কি আছিল ax³ + bx² + cx + d যদি 0 এটা ত্ৰিঘাত সমীকৰণ হয় ত্ৰিঘাতৰ সমীকৰণ আৰু ইয়াৰ মূলকেইটা যে আলফা বিটা আৰু গামা হয় ইয়াৰ মূলকেইটা যে আলফা বিটা আৰু গামা হয় তেন্তে কি পাওঁ আলফা প্লাস বিটা প্লাস গামা - b বাই a আৰু মূলকেইটা যদি এজোৰ এজোৰ কৰি পূৰণ কৰো আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা c বাই a আৰু গোটেইকেইটা যদি পূৰণ কৰো আলফা বিটা গামা কি পাম -d বাই a মনত ৰাখিবা প্ৰথমটো মাইনাস সেকেন্ডটো প্লাস থাৰ্ডটো মাইনাস ওকে এতিয়া আমি ধৰি ললো আমাৰ সমীকৰণটো এইটো আমাৰ যেটো সমীকৰণটো উলিয়াব দিছে এইটো ax³ + bx² + cx + d 0 এতিয়া আমাৰ কি কৈছে মূলকেইটাৰ যোগফল মানে আলফা প্লাস বিটা প্লাস গামা আমি কি জানো b বাই a - b বাই a তাৰ মানটো কি দিছে 2 ইয়াৰ মান কিমান দিছে 2 তাৰ পিছত আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা আমি জানো c বাই a তাৰ মান কিমান দিছে -7 আৰু আলফা বিটা গামা তিনিটাৰ পূৰণফল আমি জানো -d বাই a তাৰ মান দিছে কিমান -40 এতিয়া চোৱা গোটেইকেইটাৰ তলত এক এটা আছে ন গোটা সংখ্যা যেটো এক এক আছে ওকে দ্যাট মিন্স আমি ইয়াত a মান 1 পালো ইয়াত a মান 1 পালো ইয়াত a মান কি পালো 1 এটাকে a মান কি পালো 1 আৰু b মান কি পালো -b যদি 2 হয় b কিমান হ'ব -2 c -7 c পালো -7 আৰু d কি পালো চোৱাচোন -d -14 মাইনাস আছে যে ক্যান্সেল যায় তেন্তে আমি d মান পাম কিমান 14 ওকে এটাকে সমীকৰণটো হ'ব কি হ'ব আমাৰ এই সমীকৰণটো ax³ a মানে কিমান 1x³ plus bx² b মান -2x² plus cx c মান কিমান
minus 7x plus d মানে 14 is equal to 0 এতিয়া আমি অকন সিম্পলিফাই কৰি দিও একৰ লগত কোন কৰিলে x cube minus 2x square minus 7x plus 14 is equal to 0 এইটো আমাৰ উলিয়াব লগা সমীকৰণ ওকে এই তিনটা অংক খুবেই ইম্পৰ্টেন্ট তোমালোকে ভালকৈ চাইছা নহয় নে ভালদৰে মনত ৰাখিবা পৰীক্ষাত ইয়াৰ ভিতৰত কোনবা এটা পাবা দেই ধন্যবাদ